নমস্কাৰ সকলোকে এলপিএনএমই স্যার ইউটিউব চেনেললৈ স্বাগতম জনাইছো। আজি আমি পঢ়িম ষষ্ঠ শ্ৰেণীৰ নতুন গণিত দ্বিতীয় ভাগ কিতাপখনত থকা পাঠ নম্বৰ 9 যাৰ নাম হৈছে সমমিতি আৰু যাক ইংলিছত কোৱা হৈছে সিমেট্ৰি। এতিয়া চোৱা সমমিতি মানে কি? সমমিতি মানে হৈছে এনেকুৱা বস্তু যেতিয়া আমি সেই বস্তুটোক মাজেদি ভাঁজ কৰিম, ভাঁজ কৰাৰ পিছত যেতিয়া এটা ভাঁজৰ লগত আন এটা ভাঁজ মিলি যাব তেনেকুৱা বস্তুবোৰক সমমিতি বুলি কোৱা হয়। অৰ্থাৎ চোৱা মোৰ হাতত এটা কচুপাত আছে, এই কচুপাতক যেতিয়া আমি এইদৰে মাজেদি ভাঁজ কৰি দিম, ভাঁজ কৰাৰ পিছত চোৱা এই ভাঁজটোৰ লগত এই চাইডৰ ভাঁজটো কি হ'ল ধুনীয়াকৈ মিলি গ'ল, ইয়াকে কি বুলি কোৱা হয়? সমমিতি বুলি কোৱা হয়। এতিয়া চোৱা আমাৰ কিতাপত ইয়াত কেইটামান সমমিতিৰ উদাহৰণ দিয়া আছে। যেনে চোৱা ইয়াত এটা পাত আছে, এই পাতখিলাক যেতিয়া আমি মাজেদি এনেধৰণে ভাঁজ কৰি দিম, ভাঁজ কৰাৰ পিছত এই চাইডৰ ভাঁজটোৰ লগত এই চাইডৰ ভাঁজটো মিলি যাব, সেইবাবে এই পাতখিলা হ'ব সমমিতি। ঠিক একেধৰণে চোৱা ইয়াত এটা ফুল আছে, এই ফুলখিলাক যেতিয়া আমি এইদৰে মাজেদি ভাঁজ কৰি দিম, ভাঁজ কৰাৰ পিছত এই চাইডটোৰ লগত এই চাইডটো মিলি যাব, তাৰ মানে এই ফুলটো কি হ'বগৈ? সমমিতি হ'বগৈ। ঠিক একেধৰণে ইয়াত এটা পাত আছে, এই পাতটোক যেতিয়া আমি এইদৰে মাজেদি ভাঁজ কৰি দিম, ভাঁজ কৰাৰ পিছত এই চাইডটোৰ লগত এই চাইডটো কি হ'ব? ধুনীয়াকৈ মিলি যাব, ইয়াকে কি বুলি কোৱা হয়? সমমিতি বুলি কোৱা হয়। আজি আমি এই পাঠটোত থকা যি কৰি চাওঁ আহা 9.1 দিয়া আছে তাৰে প্ৰশ্নকেইটা সমাধান কৰিম। সেইবাবে চোৱা 1 নম্বৰ প্ৰশ্নটো কি কৈছে প্ৰথমে ইংলিছত চাই লোৱা। লিষ্ট এণ্ড ড্ৰ 5 চিমেট্ৰিকেল অবজেক্টছ এৰাউণ্ড ইউ। আৰু চোৱা অসমীয়াত কি কৈছে? তোমাৰ চৌপাশে থকা 5বিধ সমমিত আকৃতিৰ বস্তুৰ নাম লিখা আৰু চিত্ৰ আঁকা। অৰ্থাৎ চোৱা কেনেধৰণে কৰিবা। 1 নম্বৰৰ সলিউশ্যন, ইয়াৰ উত্তৰটো লিখিবা পখিলা। পখিলা। তাৰপিছত লিখিবা কচুপাত। কচুপাত। তাৰপিছত লিখিবা ফুল। তাৰপিছত লিখিবা চিলা। তাৰপিছত লিখিবা মকৰা। মকৰা আদি। যেহেতু আমাক 5টা বস্তুৰ নাম লিখিব দিছে, চ' ইয়াত আমি কেইটা বস্তুৰ নাম লিখিলো? 1 2 3 4 5। ইয়াৰ বাহিৰেও তোমালোকে বেলেগ বস্তুৰ নাম লিখিব পাৰা। আৰু ইংলিছত হ'লে লিখিবা পখিলাক কি বুলি কোৱা হয়? বাটাৰফ্লাই। BUTTER বাটাৰফ্লাই। তাৰপিছত এইটো ফুলটোক কি বুলি লিখিবা? ফ্লাৱাৰ। FLOWER ফ্লাৱাৰ। কচুপাতটোক কি বুলি কোৱা হয়? ARUM লিভছ। LEAVES লিভছ, আৰ্ম লিভছ। চিলাটোক কি বুলি কোৱা হয়? কাইটছ। KITES কাইটছ। আৰু মকৰাক কি বুলি কোৱা হয়? মকৰাক কোৱা হয় স্পাইডাৰ। SPIDER স্পাইডাৰ। স্পাইডাৰ। এইটো হ'ল আমাৰ ইংলিছত উত্তৰটো। যদি তোমালোকে অসমীয়াত লিখে তেতিয়াহ'লে ইংলিছত লিখিব নালাগে। আৰু চোৱা ইয়াত কি কৈছে? সমমিত আকৃতিৰ বস্তুৰ নাম লিখা আৰু চিত্ৰ আঁকা। চোৱা চিত্ৰখিনি মই আগতীয়াকৈ ইয়াত অংকন কৰি থৈছিলোঁ, তোমালোকে এনেধৰণে চিত্ৰখিনি অংকন কৰি ল'বা। পখিলা, কচুপাত, ফুল, চিলা, মকৰা। চোৱা মই ছবিত ইমান ভাল নহয়, তোমালোকে ধুনীয়াকৈ ছবিখিনি অংকন কৰি ল'বা। আৰু এইটো হ'ল আমাৰ 1 নম্বৰ প্ৰশ্নৰ উত্তৰ। ইয়াৰ পাছত 2 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে? আইডেণ্টিফাই দ্য লাইন অফ চিমেট্ৰি ফ্ৰম দ্য লাইন shown in the symmetrical figure। আৰু চোৱা অসমীয়াত কি কৈছে? কাষৰ সমমিত চিত্ৰটোত থকা ৰেখাসমূহৰ পৰা সমমিতি ৰেখাডাল চিনাক্ত কৰা। ইয়াত চোৱা 2ডাল ৰেখা দিছে, এইডাল ৰেখাৰ নাম হৈছে L1 আৰু এই চাইডে থকা ৰেখাডালৰ নাম হৈছে L2। এতিয়া L1 ৰেখাই নে L2 ৰেখাই এই চিত্ৰটোক সমমিত কৰিব? কোনটো ৰেখাই সমমিত কৰিব? চোৱা L2 ৰেখাই কি কৰিব? এই চিত্ৰটোক সমানে দুভাগত ভাগ কৰিব। সেইবাবে এই চিত্ৰকণত থকা L2য়ে হ'ব আমাৰ সমমিতি ৰেখাডাল। সেইবাবে তোমালোকে ইয়াৰ উত্তৰটো লিখিবা নাম্বাৰ 2ৰ সলিউশ্যন। ইয়াত কি কৈছে চোৱা, কাষৰ সমমিত চিত্ৰটোত থকা ৰেখাসমূহৰ পৰা সমমিতি ৰেখাডাল চিনাক্ত কৰা। ইয়াত লিখিবা যে কাষৰ সমমিত চিত্ৰটোত থকা সমমিতি ৰেখাডাল হ'ল L2। ইয়াত লিখি দিবা L2। এইটো হৈ গ'ল আমাৰ 2 নম্বৰ প্ৰশ্নৰ উত্তৰ। আৰু যদি ইংলিছত লিখা তেতিয়াহ'লে এনেধৰণে লিখিবা L2। প্ৰথমে উত্তৰটো লিখিবা যে L2, তাৰপিছত এই লাইনটো লিখি দিবা ইজ দ্য লাইন অফ চিমেট্ৰি। প্ৰশ্নৰ পৰা চাই লিখি দিবা লাইন অফ চিমেট্ৰি। SYMMETRY চিমেট্ৰি ফ্ৰম দ্য লাইনছ
the lines shown in the symmetrical figure, shown in the symmetrical 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 figure figure এইটো হৈ গ'ল আমাৰ 2 নম্বৰ প্ৰশ্নৰ উত্তৰ যদি ইংলিছত লিখা তেতিয়া লিখিবা যে L2 is লিখি পেলাই এই দাৰ পৰা গোটেই লাইনটো তোমালোকে চাই লিখি দিবা আৰু অসমীয়াত হলে লিখিবা যে কাখৰ সমমিতীয় চিত্ৰটোত থকা ৰেখাডাল হ'ল L2 এইটো হ'ল আমাৰ 2 নম্বৰ প্ৰশ্নৰ উত্তৰ তোমালোকে ইয়াৰ পৰা চাই ধুনীয়াকৈ লিখি ল'বা ইয়াৰ পাছত 3 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে draw the lines of symmetry of the following figures আৰু চোৱা অসমীয়াত কি কৈছে তলৰ চিত্ৰবোৰত সমমিতি ৰেখা অংকন কৰা সমমিতি ৰেখা মানে হৈছে এনেকুৱা এডাল ৰেখা যিডাল ৰেখাই চিত্ৰটোক হুবহু সমানে দুটা ভাগত ভাগ কৰে এতিয়া চোৱা এই বটলটোত আমি সমমিতি ৰেখা অংকন কৰিব লাগিব এতিয়া আমি সমমিতি ৰেখাডাল কেনেকৈ অংকন কৰিম আমি সমমিতি ৰেখাডাল এনেধৰণে অংকন কৰিব লাগিব যাতে বটলটো কি হয় সমানে দুভাগত ভাগ হয় এতিয়া চোৱা কেনেধৰণে কৰিম প্ৰথমে তোমালোকে স্কেল পাত লৈ লবা আৰু পেন্সিলডাল লৈ লবা যেতিয়া আমি এইদৰে সমমিতি ৰেখাডাল অংকন কৰিম এইদৰে যেতিয়া আমি সমমিতি ৰেখাডাল অংকন কৰিম তেতিয়া বটলটো কি হ'বগৈ সমানে দুভাগত কি হ'বগৈ ভাগ হ'বগৈ তোমালোকে চাই এনেধৰণে কি কৰিবা সমমিতি ৰেখাডাল অংকন কৰি দিবা এতিয়া চোৱা এই কোণমান যন্ত্ৰটোক আমি কেনেধৰণে ভাগ কৰিম এনেধৰণে তোমালোকে মাজেদি সমমিতি ৰেখাডাল অংকন কৰি দিবা এইদৰে তোমালোকে মাজেদি সমমিতি ৰেখাডাল অংকন কৰি পেলাই কি কৰিবা কোণমান যন্ত্ৰখনক সমানে দুটা ভাগত ভাগ কৰি দিবা আৰু এই যে মাজত যে আমি আজডাল যে অংকন কৰিলো ইয়াকে কি বুলি কোৱা হয় সমমিতি ৰেখা বুলি কোৱা হয় এতিয়া চোৱা আমি এই পাতটো কেনেধৰণে ভাগ কৰিব পাৰি সমানে দুটা ভাগত যেতিয়া আমি এইদৰে মাজেদি এডাল সমমিতি আমি ৰেখা অংকন কৰি দিম তেতিয়া কি হ'বগৈ এই পাতটো সমানে দুটা ভাগত ভাগ হৈ যাবগৈ এতিয়া আমি কচু পাতটো সমানে দুটা ভাগত ভাগ কৰিম তোমালোকে সমমিতি ৰেখাডাল এইদৰে অংকন কৰি দিবা আৰু এই কচু পাতটো কি হৈ যাবগৈ সমানে দুটা ভাগত ভাগ হৈ যাবগৈ ইয়াৰ পৰা চাই তোমালোকে একেধৰণে ইংৰাজীটো তোমালোকে এনেধৰণে সমমিতি ৰেখাখিনি অংকন কৰি দিবা ইয়াত এইখিনি মাজেদি কৰি দিবা এইদৰে সমমিতি ৰেখা অংকন কৰি দিবা কচু পাত নহয় এই পাতটোত এইদৰে তোমালোকে সমমিতি ৰেখা চাই ইয়াৰ পৰা অংকন কৰি দিবা আৰু কচু পাতটোত এইদৰে মাজেদি সমমিতি ৰেখাডাল অংকন কৰি দিয়া আৰু এয়াই হৈ গ'ল আমাৰ 3 নম্বৰ প্ৰশ্নৰ উত্তৰ ইয়াৰ পাছত 4 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে the following figures draw on the graph paper on the lines L, M and N complete the figure in such a way that they are symmetrical about the given lines আৰু চোৱা অসমীয়াত কি কৈছে লেখ কাগজত L, M, N ৰেখা কেইডালৰ ওপৰত তলত দিয়া চিত্ৰসমূহ অংকন কৰোঁ আহা চিত্ৰকেইটা এনেদৰে সম্পূৰ্ণ কৰা যাতে প্ৰদত্ত ৰেখা সাপেক্ষে চিত্ৰকেইটা সমমিত হয় অৰ্থাৎ চোৱা এই চিত্ৰখিনি আধা কৰি দিছে আৰু আমি কি কৰিব লাগিব আধা নিজে অংকন কৰিব লাগিব চাই চোৱা কেনেধৰণে অংকন কৰিম চোৱা ইয়াৰ পৰা ষ্টাৰ্ট হৈছে তাৰ মানে আমি এই চাইডে কি কৰিব লাগিব ইয়াৰ পৰা ষ্টাৰ্ট কৰিব লাগিব ইয়াৰ পৰা ষ্টাৰ্ট কৰি চোৱা কোণাকুণীয়াকে ক'ত আহিছে ইয়াৰ পৰা ইয়াত এঘৰ দুঘৰ আমিও কি কৰিব লাগিব একেধৰণে কোণাকুণীয়াকে স্কেল সহায়ত কৰিম আমি কোণাকুণীয়াকে এইদৰে তোমালোকেও দুই ঘৰ তললৈ নমাই দিয়া তাৰপিছত চোৱা কি হৈছে গৈ ভিতৰৰ ফালে এঘৰ আহিছে আমিও কি কৰিম একেধৰণে ভিতৰৰ ফালে এঘৰ এনেধৰণে অংকন কৰি দিম ঠিক এতিয়া চোৱা ইয়াৰ পৰা কি কৰিছে বাহিৰৰ ফালে দুটা ঘৰ পিছপিনে আহিছে এটা আমিও ইয়াৰ পৰা কি কৰিম দুই ঘৰ পিছলৈ যাম কোণাকুণীয়াকে এঘৰ দুই ঘৰ ইয়াৰ পৰা আমি কি কৰিম এনেধৰণে দুই ঘৰ পিছলৈ যাম এতিয়া চোৱা ইয়াত কি কৰিছে আকৌ ইয়াৰ পৰা ভিতৰৰ ফালে দুঘৰ আহিছে ইয়াৰ পৰা আমি ভিতৰৰ ফালে দুঘৰ যাব লাগিব এঘৰ দুঘৰ আমি ইয়াৰ পৰা কি কৰিম ইয়াৰ পৰা আমি দুই ঘৰ ভিতৰৰ ফালে যাম এতিয়া আমি কি কৰিম ইয়াৰ পৰা চোৱা ইয়াত আহিছে ইয়াৰ পৰা কি হ'বগৈ পিছপিনে আহিবগৈ এইদৰে তোমালোকে চাই ইয়াৰ পৰা L যোনখন কি আছে চিত্ৰ আছে এইখন অংকন কৰি দিবা এতিয়া আমি ইয়াত থকা M নম্বৰ চিত্ৰখন অংকন কৰিম চোৱা কেনেদৰে অংকন কৰিবা যেহেতু চোৱা ইয়াৰ পৰা এইফালে গ'ল আমি কি কৰিব লাগিব ইয়াৰ পৰা এইদৰে এই চাইডে অংকন কৰিব লাগিব তাৰপিছত চোৱা কোনফালে গ'ল এইফালে গ'ল হয়নে আমি ইয়াৰ পৰা এইফালে আহিব লাগিব তাৰপিছত চোৱা এইখন কোনফালে আহিছে তলফালে আহিছে আমি কি কৰিব লাগিব ইয়াৰ পৰা এনেধৰণে অংকন কৰিব লাগিব তাৰপিছত চোৱা ইয়া কোণাকুণীয়াকে গ'ল সেইবাবে আমি ইয়াৰ পৰা ইয়াত এনেধৰণে কোণাকুণীয়াকে অংকন কৰিব লাগিব তাৰপিছত আকৌ চোৱা কি হৈছে গৈ ইয়াৰ পৰা চিধাকে আহিছে আমি ইয়াত কি কৰিব লাগিব
এইদৰে ইয়াত চিধাকে যাব লাগিব তাৰপিছত চোৱা আকৌ যেহেতু বেকাকে গ'ল ইয়াৰ পৰা আমিও কি কৰিম ইয়াত বেকাকে এইদৰে অংকন কৰি ল'ম তাৰপিছত ইয়াৰ পৰা আকৌ বেকাকে চোৱা কোণীয়াকে তললৈ আহিছে আমিও কি কৰিম একেধৰণে স্কেলৰ সহায়ত দুঘৰ কোণীয়াকে এনেধৰণে আঁচডাল অংকন কৰি দিম তাৰপিছত চোৱা ইয়াৰ পৰা কি হৈছে ভিতৰলৈ এঘৰ আহিছে আমি ইয়াৰ পৰা কি কৰিম ভিতৰলৈ এনেধৰণে এঘৰ অংকন কৰি দিম তাৰপিছত চোৱা কি হৈছে ইয়াৰ পৰা ইয়াত লাগি গ'ল আঁচডালৰ লগত তাৰমানে ইয়াৰ পৰা এনেদৰে অংকন কৰি দিবা তাৰপিছত এইডাল বাহিৰৰ ফালে গ'ল আমি এনেধৰণে বাহিৰৰ ফালে অংকন কৰিম তাৰপিছত এইডাল এনেধৰণে অংকন কৰি দিয়া আৰু এইখন হৈ গ'ল আমি আঁকিবলগীয়া চিত্ৰখন তোমালোকে এই চিত্ৰখিনি ইয়াত ধুনীয়াকে এখন আইনা বহাই ল'বা আইনা বহালে এই সাইডত তোমালোকে ধুনীয়াকে কেনেধৰণে চিত্ৰখন অংকন কৰিব লাগিব তোমালোকে ইয়াৰ যোনটো প্ৰতিবিম্ব আছে সেইটো পাই যাবা এতিয়া চোৱা এন নাম্বাৰখন কেনেধৰণে অংকন কৰিম যেহেতু ইয়াৰ পৰা দুঘৰ এইফালে গ'ল এইভাবে আমি ইয়াৰ পৰা দুইঘৰ এইফালে যাব লাগিব তাৰপিছত চোৱা আকৌ কোনফালে আহিছে তলফালে আহিছে আমি তলফালে যাম এটা তলফালে আহি ক'ত আহিছে ভিতৰ ফালে আহিছে আমি কি কৰিম ভিতৰ ফালে যাম ভিতৰ ফালে গৈ এনেধৰণে অংকন কৰি ল'ম তাৰপিছত চোৱা ইয়াৰ পৰা বাহিৰৰ ফালে গৈছে এঘৰ দুঘৰ গৈছে আমি দুইঘৰ যাম একঘৰ দুইঘৰ তাৰপিছত ইয়াৰ পৰা কি কৈছে কোণীয়াকে আহিছে আমি ইয়াৰ পৰা কি কৰিম কোণীয়াকে আহিম এনেধৰণে কোণীয়াকে আহিবা তাৰপিছত কি কৰিছে চোৱা ইয়াৰ পৰা আহি পেলাই ভিতৰ ফালে আহিছে আমি কি কৰিম এনেধৰণে ভিতৰ ফালে আহিম তাৰপিছত ইয়াৰ পৰা চোৱা আকৌ কোণীয়াকে এঘৰ গৈছে আমি ইয়াৰ পৰা কি কৰিম কোণীয়াকে এঘৰ যাম তাৰপিছত চোৱা কি হৈছে ইয়াৰ পৰা আকৌ দুইঘৰ কোণীয়াকে আহিছে আমি কি কৰিম একেধৰণে দুইঘৰ কোণীয়াকে আহিম কোণীয়াকে আহিম এইদৰে এতিয়া হোৱা নাই আমি কেইঘৰ আহি গ'লো এক দুইঘৰ বেছি আহি গ'লো হোৱা নাই আমাৰ এইখিনিত অলপ ভুল হৈ গ'ল আমি চোৱা ক'ত আহিব লাগিব ইয়াত আহিব লাগিব ইয়াৰ পৰা ইয়াত আহিব লাগিব আৰু ইয়াৰ পৰা আমি ইয়াত আহিব লাগিব এইখন হৈ গ'ল আমাৰ ছবিখন তোমালোকে ইয়াৰ পৰা চাই ধুনীয়াকৈ অংকন কৰি ল'বা আৰু এইখিনি আছিলে আমাৰ কৰি চাওঁ অহা 9.1ৰ প্ৰশ্নৰ উত্তৰখিনি ইয়াৰ পিছত চোৱা কৰি চাওঁ অহা 9.2ত এটা প্ৰশ্ন দি আছে সেই প্ৰশ্নটো আজি আমি সমাধান কৰিম work it out 9.2 এক নম্বৰ প্ৰশ্ন a regular pentagon which has all the sides and all angles equal is a symmetrical figure how many lines of symmetry does a regular pentagon have আৰু চোৱা অসমীয়াত কি কৈছে সুষম পঞ্চভুজ যাৰ সকলো বাহু আৰু সকলো কোণ সমান এটা সমমিত চিত্ৰ সুষম পঞ্চভুজটোৰ কিমানডাল সমমিত ৰেখা আছে চোৱা ইয়াত মই আগতীয়াকৈ সুষম পঞ্চভুজখন আঁকি থৈছোঁ পঞ্চভুজ মানে হৈছে যাৰ কেইখন বাহু থাকিব পাঁচখন বাহু থাকিব 1 2 3 4 5 ইয়াত পাঁচখন বাহু আছে এতিয়া আমি ইয়াৰ সমমিতি ৰেখাখিনি অংকন কৰিব লাগে চোৱা আমি সমমিতি ৰেখাখিনি কেনেকৈ অংকন কৰিম আমি ইয়াৰ পৰা এনেধৰণে এডাল সমমিতি ৰেখা অংকন কৰিব পাৰি ঠিক একেধৰণে ইয়াৰ পৰা এইটো বিন্দুৰ পৰা আমি আন এখন সমমিতি ৰেখা অংকন কৰিব পাৰি এতিয়া আমি এইটো বিন্দুৰ পৰা আমি আন এটা সমমিতি ৰেখা অংকন কৰিব পাৰি এতিয়া আমি এই বিন্দুটোৰ পৰাও আন এখন সমমিতি ৰেখা অংকন কৰিব পাৰি এইদৰে আন এখন সমমিতি ৰেখা অংকন কৰিব পাৰি এতিয়া চোৱা আমি ইয়াত কেইখন সমমিতি ৰেখা অংকন কৰিছো চোৱা ইয়াত এই বিন্দুটোৰ পৰা আমি আন এখন সমমিতি ৰেখা অংকন কৰিব পাৰি এতিয়া চোৱা আমি ইয়াত কেইখন সমমিতি ৰেখা পাইছো এখন দুইখন তিনিখন চাৰিখন পাঁচখন চোৱা এইখন ছখন নহ'ব কাৰণ চোৱা এইখন অলৰেডি আমি গন্তি কৰিলোৱে ইয়াৰ পৰা চোৱা এখন দুইখন তিনিখন চাৰিখন পাঁচখন সেইভাবে তোমালোকে ইয়াৰ উত্তৰটো লিখিবা 9.2ৰ কৰি চাওঁ 9.2ৰ এক নম্বৰৰ সলিউশন লিখিবা যে অসমীয়াত লিখিবা যে সুষম পঞ্চভুজটোৰ পাঁচটা সমমিতি ৰেখা আছে এইটো হৈ গ'ল আমাৰ এক নম্বৰৰ উত্তৰ আৰু যদি ইংলিছত লিখা তেতিয়াহ'লে লিখিবা নাম্বাৰ অফ লাইন্স অফ symmetry symmetry of a regular
রেগুলার পেন্টাগন PENTA PENTAGON পেন্টাগন ইজ 5 ইংলিছত হলে তোমালোকে উত্তৰটো এনেধৰণে লিখিবা আৰু যদি অসমীয়াত লিখে তেতিয়াহ'লে লিখিবা সুষম পঞ্চবস্তুৰ 5টা সমিতি ৰেখা আছে এইটো হৈ গ'ল আমাৰ কৰিছে আমাৰ 9.2 ৰ প্ৰশ্নৰ উত্তৰ তোমালোকে ইয়াৰ পৰা চাইছে ধুনীয়াকৈ লিখি ল'বা আৰু যদি তোমালোকৰ যদি ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবা ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু কমেন্ট কৰিবলৈ নাপাহৰিবা সকলোকে ধন্যবাদ